গুৱাহাটীৰ বিৰুবাৰীত দুদিন ধৰি অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান ৬০টাৰ অধিক ঘৰত প্ৰশাসনৰ চলিল উচ্ছেদ অভিযান টিবি হাস্পতালৰ নামত আবণ্টিত ভূমিত বছৰ বছৰ ধৰি বাস কৰি আহিছিল লোকসকল প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰবাহ জনাও যে বিৰুবাৰীত দুদিন ধৰি প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে এয়া দেখুৱাইছো প্ৰশাসনৰ উচ্ছেদ অভিযানৰ কেতবুদ্দিশ্য ৬০টাৰ অধিক ঘৰত প্ৰশাসনে চলালে উচ্ছেদ টিবি হাস্পতালৰ নামত আবণ্টিত ভূমিত বছৰ বছৰ ধৰি এই সকল লোকে বাস কৰি আহিছিল প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ স্থানীয় লোকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এনেদৰে যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল বা ঘৰ আছিল সকলোতে উচ্ছেদ অভিযান চলিছে ৬০টাৰ অধিক ঘৰত প্ৰশাসনৰ বুলডোজাৰ দুটা দিন ধৰি বিৰুবাৰীৰ এই স্থানত উচ্ছেদ অভিযান অব্যাহত আছে টিবি হাস্পতালৰ নামত আবণ্টিত ভূমিত বছৰ বছৰ ধৰি সকলো লোকে বাস কৰি আহিছিল গতিকে বৰ্তমান এই লোকসকলক ইয়াৰ পৰা স্থানান্তৰিত কৰা হ'ব বা উঠাই দিয়া হ'ব প্ৰশাসনৰ উচ্ছেদ অভিযান চলিছে আৰু স্থানীয় ৰাইজে এই উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু এইখিনি মুহূৰ্তত পোনপটীয়াকৈ গৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰতৰ কাষলৈ প্ৰিয়ব্ৰত উচ্ছেদ অভিযান অব্যাহত আছে আৰু কিমান দিন ধৰি সকলোকে তাত বাস কৰি আহিছিল আৰু কেনেধৰণে বৰ্তমান উচ্ছেদ অভিযান চলি আছে হয় ৰশ্মিতা গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত প্ৰশাসনৰ হাতোৰাৰ পৰা দেখিবলৈ পোৱা গৈছে আৰু ৬০টাতকৈ অধিক ঘৰত বৰ্তমান সময়ত যোৱাকালি দিনটোৰ পৰাই আপুনি যিহেতু ইতিমধ্যে উল্লেখ কৰিছেই যোৱাকালি দিনটোৰ পৰা হাতোৰাৰ পৰা দেখিবলৈ পোৱা গৈছে আৰু এফালৰ পৰা ধ্বংস কৰি নিছে প্ৰশাসনৰ জেচিবিয়ে হওক বা হাতোৰাই হওক ধ্বংস কৰি নিয়া দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটো বাসগৃহ আৰু সমান্তৰালভাৱে যিহেতু এই স্থানত বিগত প্ৰায় ৪০-৫০ বছৰ ধৰি স্থানীয় লোকসকল বাস কৰি আহিছিল গতিকে তেওঁলোকৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছে আমি গোটেই পৰিৱেশটো অকণমান অঞ্জনৰ সহায়ত দেখুৱাবলৈ যত্ন কৰিম যে প্ৰশাসনে কেনেধৰণে বৰ্তমান সময়ত ধ্বংসাৱশেষত পৰিণত কৰাইছে বিভিন্ন বাসগৃহ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান সকলো বৰ্তমান সময়ত চুৰমাৰ কৰি দিয়া হৈছে আৰু এটা কথা ক'ব লাগিব যে এখন আইনী যুঁজ চলি আছিল স্থানীয় যিসকল লোক আছে তেওঁলোকৰ আৰু চৰকাৰৰ মাজত আৰু পৰহি দিনা সেই আইনী যুঁজত এওঁলোক হাৰিছিল বা স্থানীয় লোকসকল হাৰিছিল আৰু তাৰ পাছতে কালি দিনটোৰ পৰা পুনৰ এই আচলতে যি ধ্বংসযোগ্য বা যি উচ্ছেদ অভিযান আছে উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে ঠিক তেনেধৰণে সমান্তৰালভাৱে ক'ব লাগিব যোৱা বছৰৰ মে' মাহতো এই স্থানতে যি স্থানত আচলতে টিবি হস্পিটেলৰ নামত এই ভূমিখিনি আবণ্টন দিয়া আছে বুলি জানিব পৰা গৈছে এই মাটিখিনিতে যোৱা বছৰতো এটা উচ্ছেদ অভিযান চলিছিল যি উচ্ছেদ অভিযানত বহুকেইটা বাসগৃহ ধ্বংস কৰি দিয়া দেখিবলৈ পোৱা গৈছিল বহুকেইটা ঝুপুৰি যি ঝুপুৰিত আচলতে বছৰ বছৰ ধৰি লোক বসবাস কৰি আহিছিল তেওঁলোকৰ বাসগৃহসমূহ ধ্বংস কৰি দিয়া দেখিবলৈ পোৱা গৈছিল আৰু তেওঁলোকে যিসকল স্থানীয় লোক আছে বা যিসকলে আচলতে অতদিনে বসবাস কৰি আহিছিল তেওঁলোকে যিসমূহ সাধাৰণ লামলাকতো আছে বা বিভিন্ন ইয়াৰ পৰা স্থানান্তৰিত কৰিব পৰা যিসমূহ সামগ্ৰী আছে এই সামগ্ৰীসমূহ ইয়াৰ পৰা লৈ নিৰ্দিষ্ট স্থানলৈ বা অন্য কোনো যদিহে কাৰোবাৰ আত্মীয় আছে তেওঁলোকৰ ঘৰলৈ হওক বা কোনোবা বন্ধুবৰ্গৰ ঘৰলৈ যোৱা দেখিবলৈ পোৱা গৈছে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম যে কেনেধৰণে তেওঁলোকে গোটেই কথা বতৰাসমূহ লৈছে যিহেতু বছৰ বছৰ ধৰি বসবাস কৰি আহিছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে হয়তো ইয়াতে বসবাস কৰি আহিছিল আপোনাৰো ঘৰ ভাঙিছে এইখিনি আপোনাৰ ঘৰ নেকি আমাৰে ঘৰ আপোনালোকৰ ঘৰ কিমান বছৰ ধৰি বসবাস কৰি আহিছিল ইয়াতে ৩০-৩৫ বছৰ হৈ গ'ল ৩০-৩৫ বছৰ হৈ গ'ল কেতিয়াৰ পৰা এভিকশ্যন চলিছে ইয়াত যোৱাকালিৰ পৰা চলিছে এভিকশ্যন আগতেও হৈছিল যিহেতু বছৰ বছৰ তেওঁলোক আছিল জাননী দিয়া হৈছিল বা তেওঁলোকক আন স্থানলৈ ৰখাৰ কিবা ব্যৱস্থা কৰা হৈছে নেকি যোৱা নাই সেইকাৰণে খঙতে দিছি ভাঙি দিছিল আপোনালোকক জাননী আহিছিল নে কিবা নটিচ দিছিল নাই আগতে নাই জানে এতিয়া এইবাৰ নটিচ অহা নাই আগতে নটিচ আহিছিল আগতো নটিচ আহিছিলে কেইবাৰ আহিছে কোনো ঠিক নাই কমচে কম ২০-২৫ বাৰ নটিচ আহিছে আমি ষ্টে কৰালোঁ ২০-২৫ বাৰে ষ্টে হ'ল আকৌ এনেকৈ চলি আছে কেছ ২০-২৫ বছৰৰ পৰা কেছে চলি আছে এনেকৈ কোৰ্টত চলি আছিলে কেছ কোৰ্টত কেছ চলি থকা কিমান বছৰ হ'ল আপোনালোকৰ ২০-২৫ বছৰ হৈ গ'ল এতিয়া আপোনালোকে ক'ত থাকিবগৈ ক'ত কিবা ভাবিছেনে এতিয়া কি কৰিম বস্তুটো বেলেগ মানুহ তাতে থৈছোঁ আৰু এতিয়া বেলেগ জেগা মানে ২ জেগাত থৈছোঁ মালটো এতিয়া এনেকৈয়ে আছোঁ আৰু আপোনালোকে নাভাবিলে নেকি যে যিহেতু কেছ চলি আছে ২০-২৫ বছৰ ধৰি আপোনালোকে কি ভাবিছিল যে আপোনালোকে জয়ী হ'ব বুলি এনেধৰণে আশা আছিল আমাৰো পাৰ্টা কাৰণ কি ওচৰতো মানুহ পাৰ্টা হৈ গ'ল আমি ভাবিছিলোঁ কি আমাৰো হ'ব তেওঁলোকৰ হৈ গৈছে আমাৰো হৈ যাব পাৰ্টা সেনেকৈ চলি আছিলে মাটিখিনি ক'ৰ নামত দিয়া আছে বুলি কৈছে এতিয়া কাৰো নামত এইটো মাটি এলটমেণ্ট হোৱা নাই এইটো বৰ্তমান তেওঁ যদি পাট্টা দি দিছে
নামতো বেলেগ নামতো হ'ব নালাগে এইটো মাটি মানে চৰকাৰী মাটি হয় এইটো নহয় কি চৰকাৰী মাটিত নামত চলি আছে ইমান দিন পৰা কেছ কিন্তু আজি চৰকাৰে আমাক নিদিলে যদি আমি একো কৰিব নোৱাৰোঁ আপোনালোকৰ পৰিয়ালটো ইয়াত থকা কিমান বছৰ হ'ল সেইটো 30-32 বছৰ হৈ গ'ল 30-32 বছৰ হৈ গ'ল আৰু দেখুৱাইছোঁ ইতিমধ্যে স্থানীয় যিসকল লোক আছে তেওঁলোকে জনাইছে সেই কথা যে প্ৰায় 30-32 বছৰ ধৰি তেওঁলোকে ইয়াতে বসবাস কৰি আহিছিল আৰু প্ৰায় 20-25 বছৰ পূৰ্বৰ পৰাই এখন আইনী যুঁজ চলি আছিল যিখন আইনী যুঁজত চৰকাৰ বনাম আৰু এই স্থানীয় যিসকল লোক আছে তেওঁলোকৰ মাজত আইনী যুঁজখন চলা দেখিবলৈ পোৱা গৈছিল আৰু সমান্তৰালভাৱে ক'ব লাগিব এটা কথা যে তেওঁলোকে আশা কৰিছিল যিহেতু স্থানীয় কেইবাটাও ঘৰে ইতিমধ্যে যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ তেন্তে স্থানীয় কেইবাটাও ঘৰে আচলতে মাটিৰ ম্যাদী পট্টা পাইছে যাৰ ফলত তেওঁলোকেও আশা কৰিছিল যে তেওঁলোকেও সময়ত গৈ যদি আইনী আৱাসিক অঞ্চল আছিল সেয়া দোকান পোহাৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান আছিল তাত হয় ৰশ্মিতা আমি দেখুৱাইছিলোঁ পূৰ্বতে আৰম্ভণিতে দেখুৱাইছিলোঁ যে দোকান পোহাৰ বা যিসকল ব্যৱসায়িক প্ৰতিষ্ঠান তেনেধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ধ্বংস কৰি দিয়া হৈছে বৰ্তমান ভাঙি পেলোৱা হৈছে যিসকল ব্যৱসায়ী আছিল তেওঁলোকে নিজৰ বস্তু বাহনীসমূহ ইয়াৰ পৰা লৈ যোৱা দেখিবলৈ পোৱা গৈছে যিসমূহ আচবাব আছিল সেইসমূহ কিছু আলমাৰি বৰ্তমান সময়ত বাহিৰত ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে সেইসমূহ হয়তো খুব কম সময়ৰ ভিতৰতে লৈ যাব কিন্তু আইন এটা কথা ক'ব লাগিব ৰশ্মিতা তেওঁলোকে এটা কথাত খুব প্ৰকাশ কৰিছে যে তেওঁলোকে যদিহে চোৱা হয় তেন্তে 20-25 বছৰ ধৰি আইনী যুঁজ চলিছে তাৰ পূৰ্বৰ পৰাই তেওঁলোক ইয়াতে বসবাস কৰি আছে NRC তেওঁলোকৰ ইয়াতে এই স্থানৰ পৰা NRC তেওঁলোকৰ নাম সন্নিৱিষ্ট হৈছে আমি কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম NRC তেওঁলোকৰ নাম সন্নিৱিষ্ট হৈছে গতিকে তিনিটা প্ৰজন্ম তেওঁলোকে ইয়াতে বসবাস কৰি আহিছে বুলি তেওঁলোকে উল্লেখ কৰিছে কিন্তু কথাটো হ'ল যে চৰকাৰৰ ফালৰ পৰা যিখিনি যাৱতীয় সা সুবিধা থাকিব লাগে বা এটা অঞ্চলত বসবাস কৰা নাগৰিকসকলে যেনেধৰণৰ চৰকাৰে সা সুবিধা প্ৰদান কৰে সেই সা সুবিধাসমূহ তেওঁলোকক প্ৰদান কৰিছিল সেয়া লাগিলে ইলেক্ট্ৰিচিটিৰ কথাই হওক বা পানীৰ জায়কাৰ পানীৰ ব্যৱস্থাই হওক বা অন্যান্য যিসমূহ GMC হাউচ নাম্বাৰৰ কথাই কওক সেইসমূহ দিছিল গতিকে তাক লৈ বৰ্তমান সময়ত প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছে দাদা ইয়াতে থাকিছিল নেকি আপুনি ইয়াতে ঘৰৰ মানুহ আছেনে ইয়াতে ইয়াতে দেখিবলৈ পাইছোঁ আন এটা বাসগৃহ বৰ্তমান সময়ত ধ্বংস কৰি দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা যিসমূহ JCB আহিছিল বা যিসমূহ আচলতে শ্ৰমিক আহিছিল তেওঁলোকে সেই বাসগৃহটো বৰ্তমান সময়ত ধ্বংস কৰি দিয়া দেখিবলৈ পোৱা গৈছে হয়তো 2-3 দিন আগলৈকে তেওঁলোকে ইয়াতে বসবাস কৰিছিল বাসগৃহৰ যি স্বত্বাধিকাৰী আছে তেওঁলোকে ইয়াতে থাকিছিল কিন্তু বৰ্তমান সময়ত যদি পৰিস্থিতি চাওঁ তেন্তে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হৈছে যাতে কোনো ইয়াতে বসবাস কৰিব নোৱাৰে তাক লৈ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আনহাতে যদি চাওঁ তেন্তে বৰ্তমান সময়তো যিসকল বিভিন্ন ঘৰৰ গৃহস্থ আছে গৃহস্থই নিজেই আচলতে নিজৰ শ্ৰমিক লগাই এনেধৰণে ভাঙি থকা দেখিবলৈ পোৱা গৈছে বিভিন্ন বাসগৃহসমূহ আৰু যিসমূহ ইয়াৰ পৰা স্থানান্তৰিত কৰিব পৰা সা সম্পত্তি আছে যিসমূহ স্থানান্তৰিত কৰিব পৰা আচবাব আছে সেইসমূহ স্থানান্তৰিত কৰি থকা দেখিবলৈ পোৱা গৈছে ঠিক তেনেধৰণে আমি আৰু আগুৱাই গ'লে দেখিবলৈ পাম যে বহু মহিলা বৰ্তমান সময়ত ৰাস্তাৰ ওপৰতে অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে যিহেতু তেওঁলোকৰ ঘৰখনত ভাঙি দিয়া হৈছে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ চলোৱা হৈছে তেওঁলোকক ইয়াৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে চৰকাৰৰ প্ৰশাসন বৰ্তমান সময়ত হস্তম হৈ পৰিছে এই বিষয়বোৰত গতিকে তেওঁলোকে বৰ্তমান সময়ত ৰাস্তাতে অৱস্থান গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে গতিকে যথেষ্ট এটা চিন্তনীয় বিষয় বা চিন্তনীয় কথা বুলি ক'ব লাগিব যিহেতু যোৱা বছৰৰ মে' মাহতো এই স্থানতেই আন এটা উচ্ছেদ অভিযান চলিছিল যিটো উচ্ছেদ অভিযানত বহুকেইটা ঘৰ আচলতে নষ্ট কৰা দেখিবলৈ পোৱা গৈছিল বৰ্তমান সময়ত যিটো ঘৰ আমি টিভি স্ক্ৰীণত দেখুৱাইছোঁ এই ঘৰটো যোৱা বছৰৰ মে' মাহত চলা সেই উচ্ছেদ অভিযানৰ সময়তে ধ্বংস কৰা দেখিবলৈ পোৱা গৈছিল সন্মুখৰ ভাগখিনি একেবাৰে নষ্ট কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে সমান্তৰালভাৱে সন্মুখত এখন বৃহৎ গেট আছিল সেই সময়ত সেই গেটখনো ধ্বংস কৰা দেখিবলৈ পোৱা গৈছিল গতিকে বৰ্তমান সময়তো দেখিবলৈ পোৱা গৈছে এই ঘৰটোৰ আশে পাশে যিসমূহ বাসগৃহ আছে সেইসমূহ ধ্বংস কৰা দেখিবলৈ পোৱা গৈছে আন এটা দৃশ্যাংশ দেখুৱাইছোঁ ইয়াতে বৰ্তমান সময়ত যি চৰকাৰী পানী ব্যৱস্থা বা জায়কা পানী ব্যৱস্থা আছিল সেই পানী ব্যৱস্থা বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে যিহেতু উচ্ছেদ অভিযান চলিছে গতিকে উচ্ছেদ অভিযানৰ ফলত এই পানীৰ পাইপ ফাটি এনেধৰণে পানী নিৰ্গিত হৈছে অৰ্থাৎ এই স্থানলৈ অতি সুচলভাৱে পানীৰ ব্যৱস্থা কৰা হৈছিল দীৰ্ঘদিন ধৰি পানীৰ যি ছাপ্লাই বুলি কোৱা হয় বা পানীৰ যি যেনেধৰণে নাগৰিকসকল পানী ছাপ্লাই দিয়া হয় সেই ছাপ্লাই ব্যৱস্থা আছিল বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ আমি লোকসকল যথেষ্ট বিপাঙত পৰিছে আপোনালোক ইয়াতে থাকিছিল নেকি দাদা ইয়াতে থাকিছিল আপুনিও থাকিছিল নেকি চাগে দাদা আপুনি ইয়াৰ নহয় আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ বাইদেউৰ ওচৰলৈ আহিছোঁ বাইদেউ আপোনালোকৰ ইয়াতে দেখিছোঁ যে সকলো ব্যৱস্থা প্ৰায় আছিলেই কাৰেণ্ট আছে পানী আছে গোটেইবিলাক ব্যৱস্থা আছে আপোনালোকো যথেষ্ট দিন ধৰি আছিলে এতিয়া হঠাতে ভাঙি দিছে অসুবিধা হ'ব নহয়নে বাইদেউ কি ক'ব অসুবিধা হ'ব নহয় আচ্ছা তেওঁলোকে বৰ্তমান ক'বলৈ বিচৰা নাই কি ক'ব আপোনালোক কেতিয়াৰ পৰা থাকিছিল ইয়াতে এটা বহুত বছৰ আগৰ পৰা থাকিছিল
25 বছৰৰ পৰা থাকিছিল অঁ আপুনি ইয়াতে থাকিছিল আপোনাৰ ঘৰ এই মোৰ মায়ে হয় এইটো আপোনাৰ মাৰ ঘৰ এইটো আছিল নেকি পিছফালে এইটো একে এতিয়াতো চব মিলি গৈছে না এতিয়া আৰু কি ক'ম কিন্তু মামাই কিন্তু বহুত ভুল কৰিছে ভোট ল'বৰ কাৰণে আগতে হাউচ নম্বৰ দি দিছে হা মানুহক কৈ দিছে পাত্তা হৈ যাব হাউচ নম্বৰ দিয়াৰ পিছত ভাঙি দিলা এইটো কিয় যদি মামাৰ বস্তু আছে মামা আগৰ পৰা চাব লাগে নহয় আপোনাৰ পকেটত পইচা আছে আপুনি এইটো চেফটি ৰাখিব নে নাই হা এইটো পইচা পৰি গ'লে কোনোবাই উঠাব পাৰে এতিয়া মামা কৈ আছে মোৰ বস্তু হয় হা এইটো কেনেকুৱা হ'ব লাইট দিছে পানী দিছে ৰাস্তা বনাই দিছে হা এতিয়া চব কিবা হৈ গৈছে এই মাটিবিলাক ফিল আপ কৰিছোঁ আমি ইমান টকা লগাই কেনে এই পইচাটো কোনে দিব 20-25 বছৰ আগতে ইয়াত অৱস্থা কেনেকুৱা নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এইখিনি মুহূৰ্তত আমি প্ৰিয়বাৰত আপোনালৈ আৰু এনেধৰণে বিৰুবাহী বা এই স্থানীয় ৰাইজে কিছু ক্ষোভ ব্যক্ত কৰিছে বছৰ ধৰি তেওঁলোকে তাতেই আছিল তেওঁলোকে সকলো সুবিধা চৰকাৰৰ যিবোৰ সুবিধা সকলো লাভ কৰি আছিল তাৰপিছতো এনেধৰণে উচ্ছেদ অভিযান চলোৱা হ'ল তাকো এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে উচ্ছেদিত ৰাইজে